আমি সকলোৱে জানো যে ভাৰতীয় জনতা পাৰ্টি এক সংগঠন আধাৰিত ৰাজনৈতিক দল আৰু ভাৰতীয় জনতা পাৰ্টি এইটো এটা পৰম্পৰাই প্ৰত্যেকটো নিৰ্বাচনৰ পিছত সেই নিৰ্বাচন লাগিলে পঞ্চায়ত হওক সেই নিৰ্বাচন লাগিলে মিউনিচিপালিটি হওক এটা ব্যাপক হাৰত এটা আমাৰ ৰিভিউ হয় আৰু এইবাৰো আমাৰ 2026 চনৰ আমাৰ যি অসম বিধানসভা নিৰ্বাচন আৰু এই অসম বিধানসভা নিৰ্বাচনত মাননীয় প্ৰধানমন্ত্ৰীৰ মাৰ্গদৰ্শনত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শক্তিশালী নেতৃত্বত আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ শক্তিশালী নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি আৰু NDA যি আমি ঐতিহাসিক বিজয় আমি সাব্যস্ত কৰিলোঁ এই ঐতিহাসিক বিজয় সাব্যস্তত আমাৰ লাখ লাখ কাৰ্যকৰ্তাৰ যিটো অৱদান বা যিটো কষ্ট ত্যাগ এই গোটেইখিনি আৰু তাৰ লগে লগে আমি কিখিনি কৰিলোঁ ক'ত আৰু কিবা অকমান যদি আমি কৰিব লগা আছিল বা ইলেকশ্যন শেষ হৈ যোৱাৰ পিছত আজি আমাৰ চৰকাৰ গঠন হ'ল বা পৰৱৰ্তী পৰ্যায়ত এতিয়া আমাৰ দলৰ সংগঠনৰ পৰা কেনেকৈ আমি আগবঢ়াই লৈ যাম খুব সোনকালে আমাৰ দলৰ প্ৰশিক্ষণ অভিযান আৰম্ভ হ'ব একদম বুথ স্তৰলৈকে সন্মানীয় মন্ত্ৰী সাংসদসকলক লৈ পেলাই গতিকে হৈ যোৱা নিৰ্বাচনটোৰ পৰ্যালোচনা হৈ যোৱা নিৰ্বাচনটোৰ বিশ্লেষণ তাৰ লগে লগে পৰৱৰ্তী ছমাহলৈকে আমি দলৰ কি কাৰ্যসূচী ল'ম পৰৱৰ্তী সময়ত আমি কেনেদৰে আমি আগবাঢ়িম সাংগঠনিক ক্ষেত্ৰত হওক চৰকাৰৰ প্ৰত্যেকটো কামৰ সহযোগিতাৰ ক্ষেত্ৰত এই বিষয়ে লৈ অহা 26 তাৰিখে এক ব্যাপক সাংগঠনিক পৰ্যালোচনা সভা আহ্বান কৰা হৈছে মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া উপস্থিত থাকিব আৰু পৰৱৰ্তী পৰ্যায়ত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত থাকিব মাননীয় ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী ডাঙৰীয়া আহি উপস্থিত হ'বহি আমি সেইদিনাখন 10টা বজাত দামোদৰদেৱ কলাক্ষেত্ৰত জিলা সভাপতি জিলা প্ৰভাৰী জিলা সহপ্ৰভাৰী আমাৰ যি ৰাজ্যিক বিষয়ববীয়া আছে মৰ্চাৰ সভাপতি আমাৰ 8টা মৰ্চা আছে 8টা মৰ্চাৰ সভাপতি সাধাৰণ সম্পাদক আমাৰ গুৰুত্বপূৰ্ণ যিবোৰ চেল আছে চেলৰ কনভেনৰসকলক লৈ এখন 10টা বজাৰ পৰা পৰ্যালোচনা সভা 3টা সেশনত এই পৰ্যালোচনা সভা অনুষ্ঠিত হ'ব আৰু পৰৱৰ্তী পৰ্যায়ত আমি কি কৰিম মই পুনৰাই কৈছোঁ যে দলৰ খুব গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হ'ব গতিকে দলৰ এইটো এটা ৰুটিন পৰম্পৰা আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকটো বস্তু বিশ্লেষণ কৰা হয় জিলা সভাপতিসকলে নিজৰ বিষয়সমূহ উত্থাপন কৰিব প্ৰভাৰী সহপ্ৰভাৰীসকলে আৰু সেই মিটিং শেষ হৈ যোৱাৰ পিছত 6টা বজাত শংকৰদেৱ কলাক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত নৱনিৰ্বাচিত বিধায়কসকলৰ এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু সকলো বিধায়ককে তাত সম্বৰ্ধনা জনোৱা হ'ব দলৰ আগতেও কৰিছে এটা দলৰ এটা গেট টুগেডাৰ টাইপৰ হ'ব গতিকে দলত এটা খুব উৎসৱমুখৰ পৰিৱেশ এইকেইদিন বিৰাজ কৰে আমাক ভাৰতীয় জনতা পাৰ্টিৰ সদায় এটা কথা সদায় শিকাই আহিছে যেতিয়া 1951 অক্টোবৰ মাহৰ 21 তাৰিখে দল গঠন হৈছিল তাৰপিছৰ পৰা আপোনালোকে দেখিছে হয়তো হায়েষ্ট সিকিউৰিটি ফৰভিড হোৱা এটা সময়ত পলিটিকেল পাৰ্টি আমি আছিলোঁ গতিকে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ভাৰতীয় জনসংঘৰ দিনৰ পৰাই এটা কথা স্পষ্টভাৱে প্ৰচলিত হৈ আহিছে সৰ্ববৃহৎ বিজয়েও আমাৰ কাৰ্যকৰ্তাসকলক অহংকাৰী কৰি নুতুলে আৰু পৰাজয় আমাক হতাশ কৰি নুতুলে গতিকে আমি আচলতে ভাৰতীয় জনতা পাৰ্টি হৈছে এটা ত্যাগ আৰু তপস্যাৰ ৰাজনৈতিক দল আজি যে আমাৰ সৰ্ববৃহৎ বিজয় হৈছে ভাৰতীয় জনতা পাৰ্টিৰ 82খন NDAৰ 102খন এইটোৱে ৰাইজৰ আশীৰ্বাদ গতিকে আমাৰ কাৰণে অহংকাৰটো দূৰৰে কথা আমাৰ কাৰণে সকলোৰে প্ৰত্যাহ্বান বৃদ্ধি কৰিছে আমাৰ সকলোকেইজন বিধায়কৰ মাজত সেইটো এটা যে আমি ৰাইজৰ প্ৰত্যাশা কেনেকৈ পূৰণ কৰিব পাৰিম সম্পূৰ্ণ বিনয়ীভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈছে মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে খুব বিনয়ীভাৱে আগতকৈ অধিক আমাৰ প্ৰতিজন কাৰ্যকৰ্তাই ৰাইজৰ মাজত গৈ পেলাই যাতে আমি কাম কৰিব পাৰোঁ প্ৰথম কথা অসমৰ সৰ্বাত্মক উন্নয়ন অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট অসমৰ উদ্যোগীকৰণ অসমৰ সকলো সমস্যা সমাধানৰ লগতে আমাৰ জাতি মাতি ভেটিক সুৰক্ষিত কৰিবৰ কাৰণে আমাৰ হাতামপুৰীয়া সংস্কৃতিক আৰু সুদৃঢ় আৰু জীপাল কৰি তুলিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ যিটো সংকল্প এই সংকল্পক জনগণৰ মাজলৈ গ্ৰাছৰুটলৈকে লৈ যোৱাৰ বাবেহে আমি প্ৰতিজন বিধায়ক আমাৰ প্ৰতিজন কাৰ্যকৰ্তা আজিৰ দিনত সংকল্পিত ইয়াত কোনো ধৰণৰ তেনেকুৱা ধৰণৰ কথা অহংকাৰ ভাৰতীয় জনতা পাৰ্টিৰ সংস্কৃতি নহয় বিনয় নম্ৰতাহে ভাৰতীয় জনতা পাৰ্টিৰ সংস্কৃতি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত